সাইৰাম শ্ৰী সাই সৎ চৰিত্ৰৰ 6ষ্ঠ অধ্যায়ত আমি পাওঁ গুৰুৰ হস্তস্পৰ্শৰ ফল ৰামনৱমী উৎসৱ আৰু ইয়াৰ উৎপত্তি মছজিদৰ সংস্কাৰ অতীত জীৱনৰ আমাৰ হৈ যোৱা কিছুমান ভুল তেখেতৰ হস্তস্পৰ্শই সকলো ম্লান কৰি তোলে সাই বাবাৰ সুন্দৰ মূৰ্তিভাগ দেখিলে আমাৰ আনন্দৰ আবেগে কণ্ঠস্বৰ ৰুদ্ধ কৰি দিয়ে চকুত চকুলো পূৰ্ণ হৈ পৰে মই তুমি এই সকলো পাৰ্থক্য ভেদাভেদ সকলো দূৰ হৈ পৰমাত্মাৰ লগত আমাৰ মিলন হয় কৰ্ম জ্ঞান যোগ আৰু ভক্তি এই চাৰিটা মাৰ্গেৰে যেন আমি ঈশ্বৰক ঢুকি পাওঁ কিন্তু এই মাৰ্গ বহুত খলাবমা কিন্তু যেতিয়া গুৰু লগত থাকে গুৰুৰ সেই বাণী সেই আশীৰ্বাদ আমাৰ লগত থাকে সেই সুন্দৰ পথ আমি নিয়াৰিকে পাৰ হ'ব পাৰোঁ ৰামনৱমী উৎসৱ শ্ৰী গোপাল নাও ডংগে নামৰ এজন কোপাৰ গাঁৱৰ ভক্ত শ্ৰীদিত তেখেতে এখন মেলা বা উৰুহ আৰম্ভ কৰিব বিচাৰিলে বাবাই অনুমতি দিলে কিন্তু তাৰ মাজত বহুজন ভক্তৰে এনেকৈ কৈছিলে যে এই আনন্দ মেলাৰ কোনো প্ৰয়োজন নাই শ্ৰীদিত কিন্তু যি হ'ব লগাটো আছে হ'বই তাৰ পিছত বাবাৰ লগত আকৌ আলোচনা কৰিলে আৰু এই আনন্দ মেলা উৰুহ তেওঁলোকে পাতিব বুলি এটা দিন ঠিক কৰিলে তেতিয়া সকলোৰে ৰামনৱমীৰ দিনটোৱে এই উৰুহ সুন্দৰভাৱে পাতাৰ দিন সুন্দৰ দিন বুলি তেওঁলোকে ধাৰ্য কৰিলে উৎসৱ আৰম্ভ হ'ল ঠিকেই কিন্তু কিছুমান তাতে অসুবিধাৰো দেখা দিছিলে সেই মেলাত উপযোগীকে যিমানখিনি পানীৰ প্ৰয়োজন সেয়া নাদ তাত নাছিলে যদিও আছিলে শুকাই গৈছিলে আৰু বেলেগ এটা নিমখীয়া হৈ পৰিছিলে তাৰপিছত বাবাই সেই কুঁৱাত ফুল ছটিয়াই সেই লুণীয়া পানী মিঠালে পৰিৱৰ্তন কৰিছিলে আমোদ নগৰৰ দামু আন্না কাছৰ নামৰ এজন বন্ধু আছিলে গোপাল ৰাওৰ সেই মেলাত এখন পতাকা উৰুৱাৰ দায়িত্ব ল'লে তাৰপিছত শোভাযাত্ৰাত সেয়া পতাকা ব্যৱহাৰ কৰি বাবাৰ দ্বাৰিকা মাইত সেয়া পতাকা দিছিলেগৈ তাতে চন্দন শোভাযাত্ৰাও প্ৰচলিত আছিলে মহান মুছলিম সন্তসকলৰ বাবে এই চন্দন শোভাযাত্ৰা শ্ৰীদিত প্ৰচলন হৈছিলে মুঠতে হিন্দুসকলৰ পতাকা শোভাযাত্ৰা আৰু মুছলিমসকলৰ চন্দন শোভাযাত্ৰা অনায়াসে আৰু কোনো অসুবিধা নোহোৱাকে কোনো ধৰণৰ ভেদাভেদ নোহোৱাকে আজিলৈকে শ্ৰীদিত চলি আহিছে সেই যুগৰে পৰা দাৰিদ্ৰ সেৱা এই মেলাৰ হৈছে মূল উদ্দেশ্য 1912 চনলৈকে এনেদৰেই চলি আছিলে কিন্তু তাৰ পিছত এই মেলালৈ বহুত অগণন ভক্তৰ যেতিয়া আবিৰ্ভাৱ হ'ল বিভিন্ন ধৰণৰ অস্থায়ী দোকান পোহাৰ ভজন মালা সুন্দৰকে হৈ আছিলে লাহে 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 এই উৰুহ মেলাৰ সময়ৰ গতিত অলপ পৰিৱৰ্তন হ'বলৈ ধৰিলে ভগৱানৰ এই ব্যৱস্থাত শ্ৰীদিত ৰামনৱমীৰ দিনাই এই উৰুহ পালন কৰা হয় তেনেহ'লে এই ৰামনৱমী উৎসৱ অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ জন্ম উৎসৱ আমি পালন নকৰোঁ কিয় কিন্তু প্ৰধান অসুবিধা তাতে দেখা দিলে যে হৰিদাস কেনেকৈ যোগাৰ কৰা কিন্তু শ্ৰী ভীষ্মই এই সমস্যাৰ সমাধান কৰিলে তেওঁ ক'লে যে তেওঁৰ ৰাম আখ্যান তৈয়াৰ হৈ আছে তেওঁ ৰাম কীৰ্তন কৰিব কাকা মহাজনীয়ে হাৰমনিয়াম বজাব ৰাধাকৃষ্ণ মায়ে বনোৱা চুনহা বৰা আদা আৰু চেনি মিশ্ৰণ প্ৰসাদ হিচাপে ভক্তসকলক দিয়া হ'ব তৎক্ষণাত তেওঁলোকে মছজিদলৈ গৈ বাবাৰ অনুমতি বিচাৰিলে আৰু বাবায়ো সন্মতি দিলে এনেদৰে সুন্দৰভাৱে তেওঁলোকে শ্ৰীৰামচন্দ্ৰৰ জয় এই ধ্বনি দি তেওঁলোকে সুন্দৰভাৱে কীৰ্তন আৰম্ভ কৰিলে কীৰ্তন সম্পূৰ্ণ হোৱাৰ পিছত ফাকুগুৰি সকলোকে শুনা হ'ল এই ফাকুগুৰি গৈ বাবাৰ চকুত যে পৰিল বাবা ক্ৰোধ হৈ উঠিল ঠিক সেইটো সময়তে বহু ভক্ত ভয় খালে কিন্তু যিসকলে বাবাক ভালকৈ বুজি পাইছিলে তেওঁলোকে কিন্তু বিচলিত নহ'ল তেখেতসকলে তেতিয়া বুজিব পাৰিলে এয়া হৈছে ৰামচন্দ্ৰৰ জন্ম আৰু অহংকাৰ ৰূপী দৈত্য ৰাৱণৰ ধ্বংস তো ইয়াত বাবা উগ্ৰমূৰ্তি ধৰাটো স্বাভাৱিক এনেদৰে সুন্দৰভাৱে প্ৰতি বছৰে আজিৰ পৰ্যন্ত শ্ৰীদিত ৰামনৱমী উৎসৱ এক বিশেষ উৎসৱ ৰূপে প্ৰচলিত হৈ আহিছে মছজিদ পুনৰ সংস্কাৰ কৰিবলৈ গৈ বহুতে তাতে গালিও খাইছিলে বিভিন্ন আচবাবেৰে গোটেই মছজিদ ভৰি পৰিল কিন্তু বাবা সেই একেই বাবা হৈ থাকিলে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ঘটনা সন্নিৱিষ্ট কৰি এই 6ষ্ঠ অধ্যায় সম্পূৰ্ণ হৈছে যোনে পঢ়িছে তেওঁলোকে জানিছে যোনে পঢ়া নাই পঢ়ি চাওক খুব ভাল লাগে